ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আজি 100 বছৰীয়া অৰ্থাৎ 100 জন্ম জয়ন্তী উদযাপনৰ আজি অনুষ্ঠানত মৰাণ মহাবিদ্যালয়ত চৰাইদেউ জিলা সমআয়ুক্ত উপায়ুক্তৰ দায়িত্বত আজি আমি উদযাপন কৰা হৈছে। আজি ডক্টৰ ভূপেন হাজৰিকাক সমগ্ৰ অসমত আজি চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে আজি এই সুৰদা ব্যক্তিজনক স্মৰণ কৰিছে। আজি আমাৰ পুৱাতেই সমাধিস্থলীত গৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্যসূচী শুভাৰম্ভ কৰিছে আৰু আমি চৰকাৰীভাৱে আজি সকলো জিলাত সমজিলাত এনেধৰণৰ অনুষ্ঠান আয়োজন হৈছে। আমাৰ মাহমৰা সমজিলাত সমআয়ুক্তৰ উদ্যোগত আজি মৰাণ মহাবিদ্যালয় আৰু মৰাণবাসী ৰাইজৰ সহযোগত এই কাৰ্যসূচীত ইতিমধ্যে সুন্দৰকৈ চলি আছে আৰু ইয়াত উঠি অহা প্ৰজন্মৰ শিল্পীসকলে ডক্টৰ ভূপেন হাজৰিকাৰ এই কালজয়ী গীতসমূহ পৰিৱেশন কৰিছে আৰু এই শিল্পীজনক অসমৰ মানুহৰ হৃদয়ত ৰাখিবৰ কাৰণে তেখেতৰ গীত হওক, তেখেতৰ ৰচনা হওক, তেখেতৰ নাট হওক বা বিভিন্ন ক্ষেত্ৰত তেখেতে যেনেধৰণে এই প্ৰতি ক্ষেত্ৰতে তেখেতে য'তেই হাত দিছিল ত'তেই তেখেতে সফলতা অৰ্জন কৰিছিল। এনেকুৱা এজন ব্যক্তিক আমি আজি স্মৰণ কৰিছোঁ আৰু তেখেতৰ বৰ্ষজোৰা কাৰ্যসূচীৰ আজি শুভাৰম্ভ বছৰটোৰ কাৰণে আমি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান আয়োজন হ'ব। গতিকেলৈ আজি এই শুভাৰম্ভণিৰ দিনা আমি মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ইয়াত উপস্থিত থকা আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি আমাৰ ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ নন্দিতা ৰাজমোহন, তেখেতে ভূপেন হাজৰিকাৰ গীতৰ ওপৰত ৰিচাৰ্চ কৰি PhD লৈছে। এনে সুন্দৰকৈ তেখেতে বিস্তৃতভাৱে গীতৰ প্ৰতিটো গীতৰ ব্যাখ্যা দিয়ে উঠি অহা প্ৰজন্মক তেখেতে গীতবিলাকৰ ব্যাখ্যা ৰাখি ভৱিষ্যতে ইয়াক অধিক জীপাল কৰি ৰাখিবৰ কাৰণে আহ্বান জনাইছে। আমিও সেইজন ব্যক্তিক আমি প্ৰতিজনে হৃদয়ত আমি ৰাখিব লাগিব আৰু আমি তেখেতক ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব তেতিয়ালৈকে আমি তেখেতক আমি স্মৰণ কৰি থাকিম আৰু তেখেতৰ কালজয়ী গীতসমূহৰ দৰে দেশপ্ৰেম, জাতিপ্ৰেম, সমাজপ্ৰেম আৰু নিজকে এজন ভাল মানুহ গঢ়ি তোলাৰ ক্ষেত্ৰত দায়িত্বশীল ব্যক্তি গঢ়ি তোলাৰ প্ৰেৰণা দি আছে। সেইখিনিক উঠি অহা প্ৰজন্মই যাতে চৰ্চা কৰে তাৰ প্ৰতি আহ্বান। তেখেতক নামত ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টটো তেখেতৰ নামত ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন অহাৰ লগে লগে আমি তেখেতৰ নামত আমি ফলকখন আমি এয়াৰপৰ্টটোত আমি উৎসৰ্গা কৰিব পাৰিম। গতিকেলৈ আজি এটা ভাল খবৰ আমি জনাবলৈ পাইছোঁ যে অসম চৰকাৰে এইটো কেবিনেট এছেম্বলিত পাছ কৰি আমি কেন্দ্ৰীয় চৰকাৰক প্ৰেৰণ কৰা হৈছে প্ৰস্তাৱটো আৰু তেখেতৰ নামত আমি ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টটো উৎসৰ্গা কৰা হ'ব। যেনেকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামত গুৱাহাটী এয়াৰপৰ্ট আছে, ঠিক তেনেকৈ আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমাৰ ডিব্ৰুগড় এয়াৰপৰ্ট হ'ব আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টো আন্তৰিকভাৱে বিবেচনা কৰিব। গতিকে সেইজনা ব্যক্তিক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব আৰু তেখেতৰ আজি সকলো উঠি অহা প্ৰজন্মই তেখেতৰ গীতসমূহ চৰ্চা কৰক, গৱেষণা কৰক আৰু সেই গীতে কি কয়, কথাৰে কি কয় আৰু এইখিনিকে হৃদয়ঙ্গম কৰিলে আমাৰ দেশখনৰ জাতিটোক আমি বহু আগলৈ লৈ যাব পাৰিম। তেখেতৰ সেই কালজয়ী গীতসমূহ যাতে আমি কোনোৱে পাহৰি নাযাওঁ তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।